ৰাতিপুৱাতে এয়া স্কুললৈ ওলাই আহি আছোঁ আৰু এয়া হ'ল চিনামৰাৰ ওচৰত যিখন অভাৰব্ৰিজ বনিব তাৰ কাৰণে এইবোৰ ঘৰবোৰ চব ভাঙিছে। ইফালে স্কুল এখন আছিলে সেইখনো ভাঙিলে আৰু এয়া মন্দিৰটোৰ পিছফালটো অলপ ভাঙিছে। চিনামৰা বজাৰখনলৈ যিফালে যায় সেই তাৰ পিছফালেও বহুতখিনি মাটি উলিয়াইছে, হয়তো ৰেল লাইনটো এইফালে পোনাব নেকি, মানে ভাবিছোঁ মনতে, কাকো সোধা হোৱা নাই। আৰু এয়া স্কুললৈ আহি আছোঁ আৰু চিনামৰা পাৰ হৈছোঁ। আমাৰ বাৰীৰ এয়া জাতিলাও, এইজোপা জাতিলাও এয়া স্কুলৰ জাতিলাও, প্ৰথম জাতিলাও খাইছোঁ। এয়া লাগি আছে আৰু নতুনকে এয়া এতিয়া চবেই চিটাই চিটা লৈ যাম। এয়া জাতিলাও চাতিলাও লৈ পেলাই এতিয়া ওলাইছোঁ ঘৰলে। নতুন গছৰ প্ৰথম লাও এয়া এয়া কিৰণ বাইদেউ লৈ আহিছে। লাও খালো আমি যে চবে মিলামিচাকে খাইছো, চবে ভাগ কৰি বৰ ভাল লাগিছে। দাইলত দি পেলাই অকমান খালেও ভাল লাগে ন। আৰু গৈ থাকো দেই। আহি আছো স্কুলৰ পৰা আৰু যোৰহাট তিতাবৰ ৰাস্তা, গড়ালি যিটো ৰাস্তা, সেই ৰাস্তাতে পাই এয়া দেওঘৰ। আপোনালোকক দেখুৱালো এয়া দেওঘৰ। আৰু শীতকালত যিখিনি পাত সৰি গৈছিলে সেই পাতবোৰত এতিয়া এজাক বৰষুণ পোৱাৰ পিছতে কুমলীয়া পাতবোৰ ওলাইছে। সেইখিনি চাই আহি বিৰাট ভাল লাগে। আৰু ৰংবোৰ ইমানেই সুন্দৰ হৈছে, ক'লা পাতল সেউজীয়া, ইমান ধুনীয়া লাগিছে নহয় ৰংবোৰ চাই। আৰু আহিয়ে এয়া ঘৰত সোমাইছোহি, মানে AC এটা লৈ থোৱা আছিলে, AC-টো ফিটিং কৰিবলৈ এনেকৈ মানুহ মাতিছে। আৰু বুইল্ডাৰে মই আগতে কৈছিলোঁ কোনো প্ৰভিজন নাৰাখিলে AC লগাবলৈ, আমি ছাইডৰ এয়া গ্ৰিল কাটি আকৌ AC ফিট কৰাবলগীয়া হৈছে। ফ্ৰণ্টৰ ছাইডটো এইফালে। মই কি কৰি আছো তই চা, দেখিছ নাই? মোক দেখিছ? মাজৰ ফাকটোৱেদি দেখা কথা কোৱা নাই। দেখি আছো, হেৰি নহয় ইমান প্ৰমিনেন্ট নহয়, ধৰিব নোৱাৰে চা। সিদিনাখন যিখিনি পৰ্দা চিলাবলৈ দি আহিছিলোঁ সেই পৰ্দাখিনি আজি অনা হ'ল। এইখিনি লগোৱা হ'ল এটা ৰুমত, আৰু এইটো AC-ও লগোৱা হৈ গ'ল। আৰু চব ব্লু হৈছে। ছোৱালীয়ে ব্লু কালাৰ দিয়াৰ কাৰণে বেয়া পাইছে, পাপাই কিন্তু বৰ ভাল পাইছে ব্লু কালাৰ। বেয়া নাই পোৱা বছ বন্ধ কৰি দিলে হয়তো ৰুমত, আইতাহঁতৰ ৰুমত হস্পিটাল লাগিছে। মাক আচলতে হেৰি পৰ্দা লাগিছিলে বাহিৰৰ, মানে ইফালে কি হয় মই দেখুৱাইছোঁ ৰ'ব। এইফালে একদম অভাৰব্ৰিজৰ পুৰা লাইটবোৰ আহি থাকে। এইখন অভাৰব্ৰিজ বেক চাইডে অভাৰব্ৰিজৰ লাইটবোৰ আহি থকাৰ কাৰণে মানে ৰাতি শুবলৈ বহুত দিগদাৰ পায়, পোহৰ হৈ থাকে পুৰা। সেয়া চাওক পুৰা পোহৰ হৈ আছে আন্ধাৰতো। গতিকে এইখন পৰ্দা যেতিয়া দি দিয়া হয়, অকণমান লাইটটো অফ কৰি দে, এইখন পৰ্দা যেতিয়া দি দিয়া হয়, এয়া চাওক টোটেল ব্লেক আউট, একো নেদেখি, মানে একদম পুৰা পোহৰটো নাইকিয়া হৈ যায়। গতিকে এনেকুৱা ধৰণৰ পৰ্দা অনা হ'ল। আৰু এনেকুৱা ধৰণৰ পৰ্দাবোৰো সাধাৰণতে হোটেলবোৰত থাকে, ব্লেক আউট পৰ্দা বুলি কয়। আৰু একদম পুৰা মানে লাইটটো পুৰা বন্ধ কৰি দিয়ে, মানে আহিবলৈ নিদিয়ে বাহিৰৰ কোনো লাইট। গতিকে আৰু এইবোৰত এনেকুৱা ডিজাইন নাপায়, গতিকে এইকাৰণে আমি এনেকুৱা পৰ্দা আনিলোঁ। চেল্ফ ডিজাইন এটা আছে, অকণমান হয়তো ধৰিব পাৰিছে, এইটো চেল্ফ ডিজাইন এটা আছে, একেবাৰে নাইকিয়া নহয়। কিন্তু হেৰি এইটো খুব বেলেগ ধৰণৰ মানে ডিজাইন কিছুমান নাই, আৰু সেইকাৰণে অকণমান মানে এইটো আৰু বৰ বেছি মোৰ শব্দটো অহা নাই। মোৰ মুখত ওলোৱাই নাই, চিম্পল এণ্ড এস্থেটিক। ইহঁতিয়ে আজিকালি একদম প্ৰপাৰ ৱৰ্ডবোৰ কয়। এয়া AC ইনগ্ৰেশ্যন অথনিয়ে মই কৰিলোঁ ইনগ্ৰেশ্যন আহি। তহঁতৰ হাতৰ পৰা ইনগ্ৰেশ্যন। এইফালে এজন একদম পুৰা আৰামছে শুই আছে। কেলে উঠিছ? কি হাৱা খাবলৈ উঠিছে?
খাই ল নতুন এচি হাৱাটো খাই ল অলপ সৰহকৈ খা ধুনীয়া গোন্ধাইছে নাই ধুনীয়া গোন্ধাইছে নাই চাই ল হাই স্পীড আৰু এইফালে আছিয়া আহোঁতে লৈ আহিছে এইবোৰ কি আনিছে ৰ'ব খুলি লওঁ তাৰপিছত দেখুৱাই আছোঁ क्या है इसमें वेज फ्राइड राइस ये फ्राइड राइस केতিয়া পৰা হ'ল वेज चाव ধেৰ আনিছে আজি ডিনাৰ এণ্টটোৱে হৈ গ'ল আৰু ন চাহ হৈ গ'ল 6টা কেইটা বাজিলে 6:30 হ'ল আৰু হৈ গ'ল ডিনাৰ টাইম নতুন পৰ্দা লগোৱা খুচিত হয় নাই এইকাৰণে ফ্ৰাইড ৰাইচ চাওঁ ৰাতিপুৱা 5টা বজাৰ আগে ইমানেই ধুমুহা বৰষুণ এয়া চাওক আমাৰ ওপৰৰে টিং উৰুৱাই এইবোৰ লৈ গ'ল গোটেই ক্লেম্পৰ পৰা এৰুৱাই সেয়া টিং চব লৈ গ'ল গৈ পেলাই তলত পেলালেগে আৰু বহুতৰ কিবা কিবি হৈছে চাগে প্ৰথমতেতো টিংখন কোৰ ধৰিব পৰা নাই ওচৰৰ বেলেগৰ ঘৰৰ বুলি ভাবি পেলাই এওঁ বেলেগৰ চিঞৰ বাখৰ কৰি পেলাই কৈছে লাষ্টত এতিয়াহে গম পোৱা হৈছে যে এইটো আমাৰ নিজৰ ঘৰৰে হয় ক'ত কি হৈছে তাকে চাইছোঁ এয়াই বহুতৰ কিবা কিবি অনিষ্ট হৈছে এতিয়ালৈকে কাৰেণ্ট নাই 9:30 হ'বৰ হ'ল কাৰেণ্ট নাই আৰু ইফালে ল কলেজৰ ওচৰত গোটেই যোৰহাট ল কলেজৰ ওচৰত গছ ভাগিছে বুলি কৈছে এয়া চাওক এইখিনিতে আমাৰ ঘৰৰ দাঁতিতে এটা ফ্লেট বনাই আছে এইটো একদম কাষতে এইটো আমাৰ ঘৰ নেক্সট ঘৰটো থাকি এইটো ঘৰত ফ্লেট এটা বনাই আছে একদম কম জেগাত এইফালেও এয়া জেগা উলিয়াই থৈছে হয়তো বনাব আৰু এয়া এতিয়া আকৌ মুকলি অলপ এইফালে এই মানুহ ঘৰৰ ওপৰৰ টেংকিটো দুফাল কৰি থৈছে একদম কিবা সৰি পৰিলে কিজানি গোটেই ডাঙৰ টেংকি আছিলে সেইটো পানী টেংকি গোটেই দুফাল হৈ আছে এয়া আৰু ক'ত কিবা হৈছে এই সন্মুখতে এটা আমাৰ ঘৰৰ টিং উৰিলে আৰু এটা এয়া টেংকি ফালি দুফাল ওপৰত আৰু ৰাতিপুৱাতে ঘৰলৈ এয়া মাছ আনিছিলে আৰু একদম পুৰা জীয়াই আছে কাপ কৰি আছে দেখিছেনে এওঁক লৈছে এটা আমাৰ ঘৰলৈ বুলি এটা মাহঁতলৈ বুলি পেলাই দুইটা ৰাখিলে সেয়া কাটিছে আৰু ধুনীয়াকৈ আৰু মই চাফা চিকুণ কৰি গা পা ধুই মেলি আহোঁ মানে নিচিয়ে অকণমান চাহ বনাইছে আমাৰ কাৰণে এয়া তাই ধুনীয়াকৈ চাহ তাহ বাকিছে আৰু তাইৰ লাল চাহ বাকিছে কাৰণ আপোনালোকে হয়তো ভাবিছে কি কৰিছে এয়া চাহপাতখিনি কাপতে দি দিছে আমি আচলতে চাহ এনেকৈয়ে খাওঁ মানে ইলেক্ট্ৰিক কেটলিটোত এয়া গৰম পানী কৰা হ'ল আৰু কাপকেইটাতে চাহপাতখিনি দি দিয়া হ'ল আৰু তাই এয়া আমাক দিলেহি চাহ আৰু ভাল লাগে এনেকৈ গা ধুই অহাৰ পিছত কোনোবাই চাহকাপ বনাই পেলাই খোৱালে ভাল লাগে আৰু এওঁ একদম পূৰা ব্যস্ত কামত আৰু এয়া মই কাপত পানী বেছি দিলে গতিকে ডাঙৰজনীলৈও একাপ বাকি পেলাই এনেকৈ দাঁতিতে থৈ লৈছোঁ আৰু কথা পাতি আমি খাই লৈছোঁ এইখিনি গোটেইখিনি তাৰপিছতে এতিয়া ব্ৰেকফাষ্টৰ কামখিনি কৰিমগৈ এয়া মই ৰুটি বনাই আছোঁ ৰুটি ইখন বনালেই হ'ব মানে লগতে কালি ৰাতিৰ দাইল আছিলে ইয়াৰ সৈতে এতিয়া ব্ৰেকফাষ্ট খাম আৰু পূৰা চাফাই চলি আছে এইফালে কাৰ্তিকে একদম পূৰা ধুনীয়াকৈ চাফা কৰি দিলে মানে গৰমৰ দিনকেইটাত আহিছেহে এতিয়া ফেনবোৰ কাৰণ ঠাণ্ডা দিনকেইটাত চলা নাছিলে গতিকে বহুত লেতেৰা হৈ আছিলে আজি চাফা কৰিছে এইবোৰ এইফালে গোটেই ব্লিচিং মৰা হ'ল সেইফালে টেংকি চাফা কৰা হ'ল বহুতখিনি কাম হ'ল বাৰু আজি এইবোৰ আঁতৰাই তলবোৰ চাফা কৰা হ'ল আৰু আজি ৰাতিপুৱাতে মাছ লৈছিলে এইয়া মাছৰ আঞ্জা বনালোঁ স্কোৱাছ আলু দি পেলাই আজি বতৰটো অকণমান ঠাণ্ডা মানে কি আৰু বৰষুণ যিহেতু ৰাতিপুৱাতে ধুমুহা বতাহ দিছিলে এয়া গোটেই দিনটো এতিয়া 1:30 বাজি গ'ল এতিয়ালৈকে কাৰেণ্ট অহাই নাই মই মাছৰ আঞ্জাকণ বনালোঁ পেটু ভাজিলোঁ
আৰু লগতে বন্ধাকবি ভাজি আৰু তিয়ঁহ কাটি থৈছোঁ বহুত বেছি একো বনোৱা নাই মুড়িঘণ্ট বনাম বুলি ভাবিছিলোঁ কিন্তু সেইটো স্কিপ কৰিলোঁ ৰাতিলৈ কাৰণ ইয়াৰ লগতো লাগি থাকিবলগীয়া হৈছে চাই থাকিবলগীয়া হৈছে কামখিনি কি ক'ত কৰাব লাগে গোটেইখিনি এওঁ একদম পুৰা ব্যস্ত ফোনটো আহিলে মানে ৰ'বলৈ সময় নাইকিয়া ইমানেই কথা পাতিবলগীয়া হয় মানে গতিকে এতিয়া আৰু ৰ'দ নাই যদিও কাপোৰকেইটা এটলিষ্ট শুকালেগৈ আৰু বতাহতে এনেকৈ বহুত গৰমো নাই বহুত ঠাণ্ডাও নাই আজিৰ দিনটো একদম সঁচাই বহুত ধুনীয়া বতৰ